আচলতে অগ্ৰিম আৱাস নামৰ এইটো এটা কোম্পানীয়ে তেওঁলোকৰ ইয়াতে এটা মেনেজাৰ ৰাখিছিলে মৃদুল গগৈ বুলি। মৃদুল গগৈ তেওঁ গোটেই ছিগনেটৰী অথৰিটি দি ৰাখিছিলে ফ্লেট বেচা কিনাৰ পৰা আৰম্ভ কৰি গ্ৰাহকৰ লগত লেনদেন কৰাৰ। আৰু ইয়াত আমি প্ৰথম অৱস্থাত মৃদুল গগৈ নিজকে পাৰ্টনাৰ বুলিও পৰিচয় দিছিলে। তেতিয়া তেওঁ অন বিহাফ অফ অগ্ৰিম আৱাস তেওঁ বহুতো কেছ টকা সংগ্ৰহ কৰিছে গ্ৰাহকসকলৰ পৰা বিভিন্ন সময়ত ফ্লেটৰ বিনিময়ত। আৰু তেওঁ কি কৰিছে, অগ্ৰিম আৱাসৰ লেটাৰ হেডত তেওঁ অথৰাইজ ছিগনেটৰী দি দিছিলে, দি গোটেই পইচাবিলাক তেনেকৈ কালেকশ্যন কৰিছে। বহুতকে কাষ্টমাৰক কি কৰাইছে যে আপোনালোকৰ এগ্ৰিমেণ্ট হ'ব বুলি কৈ এবছৰ দুবছৰ তেনেকৈ পিছুৱাই থাকি কিছুমানৰ আজিৰ তাৰিখলৈকে এগ্ৰিমেণ্ট কৰাব পৰা নাই, বিক্ৰীৰ এগ্ৰিমেণ্ট। আৰু যিখিনিৰ এগ্ৰিমেণ্ট কৰাইছে আমি ভাবিছিলোঁ ফ্লেট আমি পামেই, বহুতে 90%, 100%লৈকে ধন দিছে। কিন্তু যেতিয়া যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত আমি গুৱাহাটী অফিচৰ পৰা কোনোবা এজন তেওঁলোকৰ একাউণ্টেণ্টে ফোন কৰি জনালে যে আপোনালোকৰ ফ্লেটৰ পইচা ফ্লেটৰ বিপৰীতে পোৱা নাই, তেতিয়া হুৱা দুৱা লাগি গ'ল। আৰু আমি তাৎক্ষণিকভাৱে মালিকক জনালোঁ। এওঁলোকৰ মালিক হ'ল বিষ্ণুকান্ত চৌখানী আৰু পাৰ্টনাৰ হ'ল সুৰেন্দ্ৰ কুমাৰ আগৰৱালা। কিন্তু তেওঁলোকে আমাৰ গোটেইখিনি কথা নস্যাৎ কৰিলে। আমি তাৰ পিছতো তেওঁলোকৰ পিছত লাগি থাকিলোঁ। আৰু ইয়াৰ অফিচত যিজন এছিষ্টেণ্ট মাৰ্কেটিং হেড আছিলে অভিজিত দেৱনাথ, তেওঁ ক'লে যে পেনিক হ'ব নালাগে, আপোনালোকৰ গোটেই প্ৰব্লেমবিলাক সমাধান হ'ব। মৃদুল গগৈ গুৱাহাটী অফিচে তলব কৰিছে, গোটেই হিচাপ নিকাচ মিলাই উইদিন দিছ ইয়াৰ আপোনালোকে ফ্লেট পায়েই যাব। এইটো হ'ল 24 চনৰ ঘটনা। কিন্তু 4-5 মাহ তেওঁলোকে মূৰ পলকা মাৰি থাকি পিছুৱাই গৈ আশ্চৰ্যজনকভাৱে যোৱা জানুৱাৰীৰ 4 তাৰিখে অগ্ৰিম আৱাসৰ মুখ্য মালিকজন বিষ্ণুকান্ত চৌখানীয়ে তেওঁৰ নিজৰে মাৰ্কেটিং হেড মৃদুল গগৈৰ এগেইনষ্টত বঙাইগাঁও পিপি থানাত এটা গোচৰ তৰে যে এই মৃদুল গগৈয়ে অগ্ৰিম আৱাসৰ গ্ৰাহকসকলৰ পৰা টকা সংগ্ৰহ কৰিছে আৰু তেওঁ সেইখিনি কোম্পানীত জমা নিদিয়াকৈ পলাইছে। তাৰপিছত আমি মালিকক ধৰিলোঁ যে আমাৰ টকাবিলাক যিহেতু আমাৰ ৰচিদ আছে, আমাৰ বেংক ষ্টেটমেণ্ট আছে, মৃদুল গগৈয়ে নিজৰ বেংকৰ একাউণ্টতো গ্ৰাহকৰ টকা লৈছে, নিজৰ ঘৈণীয়েকৰ বেংকৰ একাউণ্টতো লৈছে। তেওঁলোকে আমাৰ ধাৰণা হয় পৰিকল্পিতভাৱে মালিক পক্ষই এই গগৈৰ সহযোগত মৃদুল গগৈৰ সহযোগত প্ৰায় 2 কোটি টকা এই নিৰীহ মানুহৰ কষ্টোপাৰ্জিত ধনখিনি আত্মসাৎ কৰাৰ কাৰণে এটা পৰিকল্পনা কৰিছে। আৰু যিটো আমি আজি উপায় নোহোৱা হৈ এতিয়া তেওঁলোকে ফ্লেট দিব মানুহক প্ৰায় তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা কৰিছে। এই মানুহখিনিক এছাইড কৰি দি তেওঁলোকে ফ্লেট হেণ্ডঅভাৰ যাৰ ক্লিয়াৰ আছে দিয়াৰ এটা পৰিকল্পনা কৰিছে, যিটোত আমি আশ্চৰ্যচকিত হৈছোঁ। আৰু আমি এইটোৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ। আমি উপায়ন্ত হৈ এতিয়া আমাৰ পিঠি গৈ বেৰত লাগিলে উপায় নাই। গতিকে আমি আজি বঙাইগাঁও আৰক্ষী চকীত গৈ বিষ্ণুকান্ত চৌখানী এণ্ড তেওঁৰ কোম্পানীৰ যিখিনি আছে গোটেই বিৰুদ্ধে আমি এজাহাৰ এখন দাখিল কৰিম। সন্মানীয় বঙাইগাঁৱৰ DC মহোদয়ৰ ওচৰতো আমি মেমৰেণ্ডাম এখন লিখি উলিয়াইছোঁ। তেওঁকো আমি অৱগত কৰিম যাতে তাৎক্ষণিকভাৱে এই প্ৰকল্পটোৰ গোটেইখিনি কাম কাজ স্থগিত কৰিব লাগে আৰু এই বিবাদ নিষ্পত্তি নোহোৱালৈকে যেন কোনো ধৰণৰ নতুন এগ্ৰিমেণ্ট কৰা নহয়, কোনো নতুন কাম তেওঁলোকে যাতে কৰিব নোৱাৰে, যি আছে স্থিতাৱস্থা বাহাল ৰাখক আৰু এই মানুহখিনিৰ লগত আলোচনা কৰক। এইখিনি আমাৰ বঙাইগাঁৱৰ মানুহ, বঙাইগাঁৱত আচলতে এই ৰিয়েল ইষ্টেটটো আমাৰ নতুন, তাৰ কাৰণে আচলতে এই মানুহখিনিক সহজ সৰল মানুহখিনিক এওঁলোকে এনেকৈ ভুৱা প্ৰতিশ্ৰুতি দি প্ৰলোভন দি তেওঁলোকে পৰিকল্পিতভাৱে বনিয়া গোষ্ঠীয়ে পইচা এনেকৈ আত্মসাৎ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ চলাইছে তাক আমি আপোনালোকৰ সন্মুখেদি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব বিচাৰিছোঁ। আৰু যিহেতু যিমান ফ্লেট আছে তাত প্ৰায় আধা মানুহৰ পইচা মাৰিছে, গতিকে আমি ৰেৰাৰ চেয়াৰমেনকো আপোনালোকৰ যোগেদি অনুৰোধ জনাম তেওঁলোকে সুমোটো কেছ লৈ এওঁলোকৰ যিটো দুষ্ট পৰিকল্পনা এইটো যাতে নস্যাৎ কৰিব পাৰে আৰু গ্ৰাহকৰ যিটো অধিকাৰ এইটো যাতে প্ৰতিষ্ঠা কৰিব পাৰে।